নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো মহিমাক্ষী আয়ুষ্মান কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যেটো কালিৰ দিনটোত আয়ুষ্মান কাৰ্ডৰ বাবে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল আৰু চিকিৎসালয়ৰ পৰা বহু ৰোগীয়ে কান্দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে আয়ুষ্মান কাৰ্ড সন্দৰ্ভত কেইবাটাও নতুন নিয়ম আনিছে আয়ুষ্মান কাৰ্ডক লৈ গতিকে আপুনি চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ আগতে জানি লওক আয়ুষ্মান কাৰ্ডত কি নিয়ম সলনি কৰিছে বা কি নতুন নিয়ম আনিছে আয়ুষ্মান কাৰ্ডক লৈ এই মুহূৰ্তত জনাইছো তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আয়ুষ্মান কাৰ্ড সন্দৰ্ভত আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যেটো কালিৰ দিনটো যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল আয়ুষ্মান কাৰ্ডক লৈ কি নতুন নিয়ম আনিছে আয়ুষ্মান কাৰ্ডত যথেষ্ট সলনি কৰিছে কিছু নিয়ম সলনি কৰিছে কিয় আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা হৈছে সেয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে নতুন নিয়ম যেটো দুৰ্নীতি হৈ থাকে বুলি জনাইছে আৰু দুৰ্নীতি ৰোধ কৰিবৰ বাবে এই নতুন নিয়ম আনিছে আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত পূৰ্বৰ দৰে চলিব চিকিৎসা পূৰ্বৰ দৰে সকলো চিকিৎসা চলিব চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয় কিন্তু সৰু সুৰা অসুখৰ অৰ্থাৎ ৰোগৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হাস্পতালত জটিল ৰোগৰ চিকিৎসাৰ বাবেহে ব্যক্তিগত হাস্পতালত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা জটিল ৰোগৰ চিকিৎসাহে পাব আয়ুষ্মান কাৰ্ডত ব্যক্তিগত চিকিৎসালয়ত আৰু চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যেটো কালিৰ দিনটোত আয়ুষ্মান কাৰ্ডক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল বহু ৰোগী চিকিৎসালয়ৰ পৰা কান্দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোকে মন্তব্য কৰিছিল অভিযোগ কৰিছিল যে হঠাৎ নিয়ম সলনি কৰা হৈছে আয়ুষ্মান কাৰ্ডৰ হঠাৎ নিয়ম সলনি কৰাৰ বাবে তেওঁলোকে সমস্যাত পৰিছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আয়ুষ্মান কাৰ্ডক লৈ বহুকেইটা নতুন নিয়ম আনিছে আয়ুষ্মান কাৰ্ডত বা বহু নিয়ম সলনি কৰা হৈছে আয়ুষ্মান কাৰ্ডৰ দুৰ্নীতি ৰোধ কৰিবৰ বাবে আয়ুষ্মান কাৰ্ডত অনা হৈছে এই নতুন নিয়ম এই কথা ঘোষণা কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰাক লৈ তেওঁ মন্তব্য কৰিছে আচলতে কিয় তেওঁ নিয়ম সলনি কৰিব লগা হ'ল চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত পূৰ্বৰ দৰে সকলো চিকিৎসা চলিব চৰকাৰী আৰু হাস্পতালৰ আয়ুষ্মান কাৰ্ডৰ সুবিধা পাব আৰু পূৰ্বতে যেনেকৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিছিল ব্যক্তিগত হাস্পতালত বা ব্যক্তিগত চিকিৎসালয়ত আৰু চৰকাৰী চিকিৎসালয়ত ঠিক একেদৰে এতিয়াও চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত পূৰ্বৰ দৰে সকলো চিকিৎসা সুবিধা লাভ কৰিব কিন্তু সৰু সুৰা অসুখৰ বাবে চিকিৎসালয়ত সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হাস্পতালত গতিকে আপোনাৰ যদি সৰু সুৰা কিছু ৰোগ হৈছে তেন্তে আপুনি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰ সুবিধা নাপাব আয়ুষ্মান কাৰ্ডৰ গতিকে সৰু সুৰা অসুখ হ'লে আপুনি চৰকাৰী খণ্ডৰ চিকিৎসালয়ত যাব পাৰিব আৰু চিকিৎসা কৰিব পাৰিব চৰকাৰী খণ্ডৰ চিকিৎসালয়তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কিন্তু সৰু সুৰা ৰোগৰ বাবে চিকিৎসাৰ সুবিধা লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ আৰু জটিল ৰোগৰ চিকিৎসাৰ বাবেহে লাভ কৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰ সুবিধা আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব জটিল ৰোগৰ ক্ষেত্ৰতহে লাভ কৰিব সৰু সুৰা ৰোগৰ ক্ষেত্ৰত লাভ নকৰিব আৰু চৰকাৰী চিকিৎসালয়ত কিন্তু লাভ কৰিব সৰু সুৰা ৰোগ হ'লেও আপুনি চৰকাৰী চিকিৎসালয়লৈ যদি গৈছে তেন্তে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব কিন্তু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই সুবিধা লাভ নকৰিব আৰু এই সন্দৰ্ভত আয়ুষ্মান কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো আৰু আপুনিও চৰকাৰী বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যোৱাৰ আগতে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য শুনি লওক আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট কিডনি ট্ৰান্সপ্লাণ্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটেলত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেন্সাৰৰ চিকিৎসা বি বৰুৱা কেন্সাৰ হস্পিটালত কৰিম
গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটালত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুয়োটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটালত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ
কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। আয়ুষ্মান